গগৈ তিনিটা গুণ এটা কি গুণৰ বাবে চৰ্চাৰ বিষয় হৈ পৰিছে যোৰহাট লোকসভা সমষ্টি প্ৰাৰ্থী বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক পুনৰ কিয় অসমবাসীয়ে সংসদৰ মজিয়ালৈ যোৱাটো বিচাৰিছে দিল্লীৰ সংসদলৈ যোৱাটো বিচাৰিছে যোৰহাটবাসীয়ে কিন্তু কিয় গৌৰৱ গগৈ যি তিনিটা গুণ সেই তিনিটা গুণ কি বাৰে বাৰে চৰ্চাৰ বিষয় হৈ পৰিছে যোৰহাট লোকসভা সমষ্টিটো কিয়নো শাসকীয় পক্ষৰ বাবে এক প্ৰকাৰৰ প্ৰত্যাহ্বানৰ সমষ্টিয়ে হৈছে এতিয়া যোৰহাট সমষ্টি গৌৰৱ গগৈক লৈ চিন্তিত হৈ পৰিছে শাসকীয় গেৰুৱা বাহিনী আৰু তাৰ বাবে ইতিমধ্যে গৌৰৱ গগৈক চক্ৰবেহুত সুমুৱাই পৰাস্ত কৰাৰ বাবে উঠি পৰি লাগিছে বিজেপি গেৰুৱা বাহিনী কিন্তু এই মুহূৰ্তত সবাতোতকৈ চৰ্চাৰ বিষয় হৈ পৰিছে গৌৰৱ গগৈ তিনিটা গুণৰ বিষয়ে কিন্তু গৌৰৱ গগৈ এনে তিনিটা কি গুণ আছে যাৰ বাবে অসমবাসীয়ে পুনৰ সংসদৰ মজিয়ালৈ যোৱাটো বিচাৰিছে গৌৰৱ গগৈক যোৰহাটবাসীয়ে বিচাৰিছে গৌৰৱ গগৈক সংসদৰ মজিয়ালৈ যোৱাটো কিন্তু গৌৰৱ গগৈ এই তিনিটা গুণৰ বিষয়ে আমি দা নিউজ প্লাছৰ যিসকল দৰ্শকে এই সময়ত এই বাতৰিটো চাইছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে গৌৰৱ গগৈ এনে তিনিটা কি গুণ আছে যাৰ বাবে এতিয়া অসমবাসীয়ে পুনৰ সংসদৰ মজিয়ালৈ যোৱাটো বিচাৰিছে গৌৰৱ গগৈ সেই তিনিটা গুণ কি আছিলে বিৰোধীৰ যি তীব্ৰ বাক্যবান যি ধৰণে সমালোচনা কৰে গৌৰৱ গগৈয়ে অসমীয়া নাজানে গৌৰৱ গগৈ তেজত অসমীয়া প্ৰায় নাই এনেধৰণৰ যি মন্তব্য কৰে যেনেধৰণে তীক্ষ্ণ বাক্য প্ৰয়োগ কৰে যি ধৰণে গৌৰৱ গগৈ পিতৃক লৈ সমালোচনা কৰে যি ধৰণৰ আচলতে বিদেশত পঢ়া শুনা কৰাক লৈ তীব্ৰ সমালোচনা কৰে কালি পৰহিও যদি আমি চাওঁ এংলো আছামিজ আখ্যা দিছিল জয়ন্ত মল্ল বৰুৱাই বিজেপিৰ মন্ত্ৰী অৰ্থাৎ অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী আৰু সেইগৰাকী মন্ত্ৰীয়েও এংলো আছামিজ এনেধৰণৰ আখ্যা দিছিল গৌৰৱ গগৈক কিন্তু তাৰ পাছতো এইগৰাকী গৌৰৱ গগৈ যিগৰাকী গৌৰৱ গগৈয়ে সকলো কথা কিন্তু তেওঁ শালীনতা বাক্যৰ যি শালীনতা যি ধৰণে তেওঁ অন্য ব্যক্তিৰ দৰে বা অন্য যিসমূহ নেতা আছে সেই নেতাৰ দৰে যাতে তৰল মন্তব্য নকৰাকৈ আচলতে তেওঁ প্ৰত্যুত্তৰ প্ৰদান কৰে বিৰোধীক কেনেধৰণে শাসকীয় পক্ষৰ যি ধৰণৰ তীব্ৰ যি বাক্যবান আছিল সেই বাক্যবানসমূহক আচলতে তেওঁ কেনেধৰণে প্ৰত্যুত্তৰ দিয়ে সেয়া সকলোৱে দেখি আহিছে আৰু এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে যি ধৰণে যোৰহাট সমষ্টিৰ যোৰহাট লোকসভা সমষ্টিৰ চক্ৰবেহুত সুমুৱাইছে শাসকীয় পক্ষই কংগ্ৰেছৰ ইজনৰ পাছত সিজনকৈ যি বিৰোধী কংগ্ৰেছৰ নেতাক বিজেপিত যোগদান কৰোৱাইছে যাতে গৌৰৱ গগৈ আচলতে ভেটি দুৰ্বল কৰিব পাৰে তাৰ বাবে যি ধৰণে তেওঁলোকে প্ৰত্যাহ্বান আচলতে থিয় কৰাব চেষ্টা কৰিছে তাৰ পৰিপ্ৰেক্ষিতত কিন্তু এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে গৌৰৱ গগৈক লৈ গৌৰৱ গগৈ লোকসভাৰ আচলতে সংসদলৈ যাব লাগে দিল্লীৰ মজিয়াত আচলতে দিল্লীৰ সংসদত পুনৰ দবদবাব লাগে এনেধৰণৰ আচলতে মন্তব্য আহিছে যিহেতু গৌৰৱ গগৈয়ে যি 5 বছৰীয়া সংসদৰ মজিয়াত যি ধৰণে তেওঁ প্ৰত্যুত্তৰ দিছিল বিৰোধী আচলতে আসনত থাকি কেনেধৰণে শাসকীয় পক্ষক তীব্ৰ বাক্যৰে আচলতে প্ৰত্যুত্তৰ দিছিল যুক্তি আৰু তথ্য সহকাৰে অসমৰ যি সমস্যা দেশৰ যি সমস্যা আছিল এই সমস্যাসমূহ দাঙি ধৰিছিল আৰু তাৰ বাবে বিপক্ষ আচলতে বাৰে বাৰে তেওঁলোকে সন্মুখীন হৈছিল বিপদৰ আৰু তাৰ পাছত এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে গৌৰৱ গগৈ লোকসভা সমষ্টি যোৰহাটক লৈ যোৰহাটৰ যি 10টাকৈ বিধানসভা আছে সেই 10টাকৈ বিধানসভাৰ সমষ্টিৰ প্ৰায় 70% ইতিমধ্যে ভোটাৰে হৈছে বাগানীয়া ভোট আৰু তাক লৈ ইতিমধ্যে চৰ্চা হৈ পৰিছে যিহেতু বাগানৰ যিসমূহ ভোট আছে সেই ভোটসমূহ ইতিমধ্যে বিজেপিৰ পক্ষত আছে তেনেস্থলত কিন্তু গৌৰৱ গগৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে শাসকীয় বিজেপি তাৰ পাছত এতিয়া চৰ্চাৰ বিষয় হৈছে কি গুণ আমি আমাৰ দা নিউজ প্লাছৰ যিসকল দৰ্শক আছে আমি তাৰ পৰা তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ তেওঁলোকে কি গুণ আচলতে গৌৰৱ গগৈ আছে যি গুণৰ বাবে এতিয়া পুনৰ সংসদৰ মজিয়ালৈ যোৱাটো অসমবাসীয়ে বিচাৰিছে যি গুণৰ বাবে যোৰহাটবাসীয়ে বিচাৰিছে যে গৌৰৱ গগৈ সংসদলৈ যাব লাগে কেনেধৰণে বাতিলেই হওক বা সেয়া বানপানী সমস্যাই হওক বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাই হওক বা যি ধৰণৰ শ্ৰমিকসকলৰ যি মজুৰি ক্ষেত্ৰতেই হওক বা বিভিন্ন ধৰণৰ যি সমস্যা আছিলে সেয়া তেওঁ উদাত্ত কণ্ঠৰে তেওঁ সংসদৰ মজিয়াত বিগত 5টা বছৰে দাঙি ধৰিছিল প্ৰায় 545টাতকৈ অধিক প্ৰশ্ন উত্থাপন কৰিছিল প্ৰায় 254টা বিতৰ্কত অংশগ্ৰহণ কৰিছিল এইবাৰ যি যোৰহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে তাৰ বিপৰীতে কিন্তু দেখা গৈছিল একেবাৰে নিমাতী কন্যাৰ যি আসনত আছিল
তপন গগৈ আসলতে সংসদৰ মজিয়াত অসমৰ সমস্যা সন্দৰ্ভত কিন্তু কোনো ধৰণৰ প্ৰশ্ন তেওঁ কৰিবলৈ সক্ষম হোৱা নাছিলে তাৰ পিছতে এতিয়া চৰ্চাৰ বিষয় হৈছে অসমৰ সমস্যাসমূহ যদি সংসদৰ মজিয়াত আসলে দাঙি নধৰে কেন্দ্ৰৰ যদি আকৰ্ষণ কৰিব নিবিচাৰে তেনেহ'লে অসমৰ সমস্যা কেনেধৰণে সমাধান হ'ব এই কথাবোৰ আসলতে সংসদৰ মজিয়াত দাঙি ধৰিছিল গৌৰৱ গগৈ যাৰ বাবে পুনৰ গৌৰৱ গগৈ অসমৰ আসলতে অসমবাসীয়ে এতিয়া পুনৰ সংসদৰ মজিয়াত বিচাৰিছে কিন্তু গৌৰৱ গগৈ যি শব্দৰ বাক্য শালীনতা যি ধৰণে তেওঁ বাক্যৰে প্ৰত্যুত্তৰ দিয়ে এইখিনি কথালৈ ইতিমধ্যে চৰ্চাৰ বিষয় হৈ পৰিছে গৌৰৱ গগৈ যি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত পিতৃ তৰুণ গগৈ যি আদৰ্শ সেই আদৰ্শৰে অনুপ্ৰাণিত হৈছিল বহু কংগ্ৰেছী আৰু সেই আদৰ্শলৈ ইতিমধ্যে গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত নামিছে যি ধৰণে শাসকীয় পক্ষ যিসকল নেতা আছে যি মন্ত্ৰী আছে সকলোৱে গৌৰৱ গগৈ তীব্ৰ প্ৰত্যাহ্বান আসলতে তীব্ৰ বাক্যবান প্ৰয়োগ কৰিছিল তেনেস্থলত কিন্তু একেবাৰে শালীনতা ৰক্ষা কৰি গৌৰৱ গগৈ কিন্তু প্ৰত্যুত্তৰ দি আহিছিল যি সময়ত লোভনীয় আঁচনি ইতিমধ্যে হিতাধিকাৰী আঁচনি লোভ দেখুৱাইছে সমষ্টিবাসীক যি ধৰণে গৌৰৱ গগৈ সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্নজনে গৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে তেনেস্থলত কিন্তু গৌৰৱ গগৈয়ে অকলে সেই সমষ্টিসমূহত কিন্তু তেওঁ প্ৰত্যাহ্বানৰ থিয় কৰাবলৈ সক্ষম হৈছে এফালে গৌৰৱ গগৈ এই সমষ্টিটোত ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাটো প্ৰায় সম্ভাৱনা আছে তেনেস্থলত ইতিমধ্যে গৌৰৱ গগৈ যি গুণ এই তিনিটা আসলতে গুণ কি আছে যাৰ বাবে এই গৌৰৱ গগৈক এতিয়া পুনৰ যোৰহাটবাসীয়ে হওক বা অসমবাসীয়ে বিচাৰিছে যে গৌৰৱ গগৈ সংসদলৈ যাব লাগে এই মুহূৰ্তত আমি কিছু দৃশ্য নিৰ্বাচনৰ প্ৰচাৰৰ কিছু দৃশ্য দেখুৱাইছোঁ গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰসমূহত কেনেধৰণে তেওঁ এনেধৰণে নাচ গান কৰি প্ৰত্যুত্তৰ আসলতে বিৰোধী যি শাসকীয় পক্ষ বিজেপি গেৰুৱা বাহিনীক আসলতে প্ৰত্যুত্তৰ দিছে যিসমূহ লোভনীয়া আঁচনিৰ পৰিৱৰ্তে তেওঁ যি ধৰণৰ শালীনতা ৰক্ষা কৰি বিভিন্ন ধৰণে প্ৰত্যুত্তৰ দি আহিছে তাক লৈ এতিয়া শংকিত হৈ পৰিছে গেৰুৱা বাহিনী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অহাৰ সম্ভাৱনা আছে যোৰহাট সমষ্টিত লোকসভা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আৰু তেনে সময়তে ইতিমধ্যে গৌৰৱ গগৈ যি চক্ৰবেহু যি ধৰণে শাসকীয় পক্ষই যি চক্ৰবেহু ৰচনা কৰিছে যি ধৰণে কংগ্ৰেছৰ বহু প্ৰভাৱশালী নেতাক ইতিমধ্যে বিজেপিত যোগদান কৰাইছিল ৰাণা গোস্বামীয়ে হওক সেয়া অংকিতা দত্তই হওক তেনেধৰণে আসলতে বহু কেইগৰাকী কংগ্ৰেছী নেতা সৌসিদিনালৈকে নিৰ্বাচনী প্ৰচাৰ চলাই থকা গৌৰৱ গগৈ নিচেই কাষতে থকা শংকৰ হাজৰিকা যিগৰাকী মাজুলীৰ এগৰাকী বিজেপি মাজুলী কংগ্ৰেছৰ জ্যেষ্ঠ কৰ্মী আছিল শংকৰজ্যোতি হাজৰিকাও ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰিছে আৰু বিজেপিত যোগদান কৰা পূৰ্ণ সম্ভাৱনা আছে তেনেস্থলত আসলতে শাসকীয় পক্ষৰ যি চক্ৰবেহু এই চক্ৰবেহুৰ পৰা কেনেধৰণে দিল্লীলৈ যাব তাক লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে যোৰহাটবাসীয়ে কেনেধৰণে তেওঁ বিচাৰে যোৰহাটবাসীয়ে কি গুণৰ বাবে আসলতে গৌৰৱ গগৈ সমষ্টিৰ পৰা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ দিল্লীলৈ যোৱাটো বিচাৰে এই মুহূৰ্তত চৰ্চাৰ বিষয় হৈ পৰিছে পৰৱৰ্তী সময়ত আসলতে কেনেধৰণৰ প্ৰত্যাহ্বান সন্মুখীন হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ অভিযানত কেনেধৰণে তেওঁ যোৰহাটবাসীক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে কি প্ৰতিশ্ৰুতি পুনৰ যোৰহাটবাসীক দিয়ে আমি কৈছোঁৱেই যে যোৰহাট সমষ্টি প্ৰায় 7টাকৈ বিধানসভা সমষ্টিত কিন্তু নিৰ্ণায়ক ভূমিকা পালন কৰিব বাগানৰ ভোটে আৰু এই বাগানৰ ভোটসমূহ ইতিমধ্যে শাসকীয় পক্ষত লগত থকা বুলি বাৰে বাৰে মন্তব্য কৰি আহিছে বা শাসকীয় পক্ষই ইতিমধ্যে বিজেপিৰ লগত থকা বুলি কৈ আহিছে তেনেস্থলত এই যি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পৰা বাগানৰ ভোটসমূহ এই বাগানীয়া লোকসকলে বাগানৰ ভোটাৰে কেনেধৰণে গৌৰৱ গগৈক আঁকোৱালি লৈছে পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেনেধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰে কি প্ৰতিশ্ৰুতিৰ মাজেৰে তেওঁ গৌৰৱ গগৈ পৰাস্ত কৰিব পাৰে সেয়া সময়ত হ'ব লক্ষণীয় পৰৱৰ্তী সময়ত গৌৰৱ গগৈ প্ৰতিটো নিৰ্বাচনী প্ৰচাৰেই হওক বা কেনেধৰণে গৌৰৱ গগৈ এই গুণসমূহক লৈ কি গুণৰ বাবে ইতিমধ্যে চৰ্চাৰ বিষয় হৈ পৰিছে কি গুণৰ বাবে আমি এই মুহূৰ্তত অসমবাসীয়ে বা যোৰহাটবাসীয়ে গৌৰৱ গগৈ সংসদলৈ যোৱাটো বিচাৰিছে পৰৱৰ্তী সময়ত এই বিষয়সমূহ লক্ষণীয় হ'ব পৰৱৰ্তী সময়তো আমি জনাই যাম গৌৰৱ গগৈ যি নিৰ্বাচনী প্ৰচাৰ যি ধৰণৰ বাক্যৰ যি শালীনতা বা যি ধৰণৰ প্ৰত্যুত্তৰ বিৰোধীক প্ৰত্যুত্তৰ কেনেধৰণে দি আহিছে বা প্ৰত্যাহ্বানৰ সন্মুখীন কোন হৈছে শাসকীয় পক্ষ তপন কুমাৰ গগৈ নে গৌৰৱ গগৈ পৰৱৰ্তী সময়ত আমি দেখুৱাই যাম পৰৱৰ্তী সময়ত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰসমূহৰ যি ধৰণৰ বাক বিতণ্ডা হওক বা কেনেধৰণে জনসাধাৰণে বিচাৰিছে কেনেধৰণে যোৰহাটবাসীয়ে বিচাৰিছে গৌৰৱ গগৈ যাবনে তপন কুমাৰ গগৈ যি সময়ত শাসকীয় পক্ষই এক প্ৰকাৰে দাবী কৰি আহিছে যে প্ৰায় 2 পৰা 3 লাখ ভোটত যোৰহাট সমষ্টিৰ পৰা
তপন কুমাৰ গগৈ কিন্তু সংসদলৈ যাব তেনেস্থলত গৌৰৱ গগৈ কেনেধৰণে আগবাঢ়িব বা গৌৰৱ গগৈৰ ক্ষেত্ৰত যোৰহাটবাসীয়ে কি সিদ্ধান্ত ল'ব যোৰহাটবাসী ভোটাৰে কি সিদ্ধান্ত ল'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আপোনালোকেও চাই থাকিব দ্য নিউজ প্লাছ